নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু আজিৰ এই এডভাৰটাইজটো আহিছে এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা য'ত তেওঁলোকে প্ৰায় 1000টা জুনিয়ৰ এক্সিকিউটিভ পদৰ বাবে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি আমি গোটেই ডিটেইলছখিনি চাইছোঁ ভিডিঅ'টি ইনফৰ্মেটিভ যেন পালে ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে চাগে দেখিছে আৰু ভেকেঞ্চি এণ্ড ৰিজাৰ্ভেশ্যন জুনিয়ৰ এক্সিকিউটিভ আৰ্কিটেক্সাৰৰ 11টা পদ আছে জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিং চিভিলৰ 199টা আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 208টা আছে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰৰ বাবে 527টা আছে আৰু ইনফৰমেশ্যন টেকন'লজি অৰ্থাৎ IT জুনিয়ৰ এক্সিকিউটিভৰ বাবে 31টা পদ আছে আৰু এতিয়া আমি কোৱালিফিকেশ্যনখিনি চাইছোঁ যিটো আৰ্কিটেক্সাৰৰ পদ হয় জুনিয়ৰ এক্সিকিউটিভৰ তাৰ বাবে বেচেলাৰ্ছ ডিগ্ৰী ইন আৰ্কিটেক্সাৰ বিচাৰিছে আৰু ঠিক তেনেদৰে চিভিলৰ বাবে বেচেলাৰ্ছ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ বাবে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক্সৰ বাবে ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যন বা ইলেক্ট্ৰিকেল উইথ স্পেচিয়েলাইজেশ্যন ইন ইলেক্ট্ৰনিক্স বিচাৰিছে ITৰ বাবে কম্পিউটাৰ ছায়েন্স কম্পিউটাৰ ইঞ্জিনিয়াৰিং IT বা ইলেক্ট্ৰনিক্স বিচাৰিছে অথবা MCA কৰাসকলেও আবেদন কৰিব পাৰিব কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে যে ইয়াত গেট এপিয়াৰ হ'ব লাগিব গেট কোৱালিফাইড হ'ব লাগিব যিসকলে গেট কোৱালিফাই কৰিছে 2023, 24 বা 25ত তেওঁলোকেহে আবেদন কৰিব পাৰিব এতিয়া আহিছোঁ এজ লিমিট মেক্সিমাম 27 ইয়াৰ্ছলৈকে এলাউ কৰিছে ৰিলেক্সেশ্যন থাকিব আপাৰ এজ লিমিটটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনলাইন যোগে আবেদন অহা 28 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27 ছেপ্টেম্বৰলৈকে সময় থাকিব আৰু অনলাইন যোগে আবেদন কৰা যিটো অফিচিয়েল ৱেবছাইট সেইটো www.aai.aero তাত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব দৰমহা স্কেলটো 40,000ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 1,40,000 আৰু যিটো ইনিচিয়েল দৰমহা হ'ব সেইটো এৰাউণ্ড 13 লাখ পাৰ এনাম অৰ্থাৎ মাহত 1 লাখতকৈও বেছি দৰমহা তেওঁলোকে পাব আবেদন কৰাৰ বাবে যিটো এপ্লিকেশ্যন ফি লাগিব সেইটো 300 ৰুপিজ লাগিব জেনেৰেল OBC কেণ্ডিডেটছৰ বাবে SC ST PWBD আদি কেণ্ডিডেটসকলৰ বাবে কোনো এক্সাম ফি নালাগে আৰু যিসকলে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিছিলে তেওঁলোকেও কোনো এক্সাম ফি দিব নালাগে গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ